গুৱাহাটীতে হৈছিল জুবিন কাণ্ডৰ পৰিকল্পনা জুবিন গাৰ্গৰ ঘটনাক লৈ মন্তব্য জ্যেষ্ঠ অধিবক্তাৰ পৰিকল্পিতভাৱে জুবিন গাৰ্গক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৫০,০০০ টকা দৰমহা পোৱা সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিল গুৱাহাটীত ৰচনা কৰা ষড়যন্ত্ৰক বাস্তৱায়িত কৰা হৈছিল ছিংগাপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি সম্পূৰ্ণ আৰু শুনানিৰ অন্তত বিস্ফোৰক মন্তব্য অধিবক্তাৰ আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ শাসনৰ গাদী হেৰুৱালে বিজেপি এৰিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একেবাৰে বন্ধ পদত্যাগ কৰাৰ প্ৰথমজন ব্যক্তি হ'ব হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহব হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহয় কংগ্ৰেছৰ দুৱাৰত আৰু টুকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি কলা হৈ গৈছে অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয় আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনে হৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰকৃত হিন্দু নেতা হোৱাৰ এটাও গুণ নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য সুপাৰ ফ্লপ হল আৰু স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে গৰজে উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ কংগ্ৰেছৰ বিৰুদ্ধে 8টাকৈ মহা অভিযোগ আৰু ভূপেন বৰাই কিয় কৰিলে পদত্যাগ কি কাৰণৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিলে ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে 8টাকৈ মহা অভিযোগ ভূপেন বৰাৰ কংগ্ৰেছত যোগদানৰ পূৰ্বে বিহালীত টিকট প্ৰদান কৰা হৈছিল জয়ন্ত বৰাক বিহালীক লৈ উঠা ধনৰ লেনদেনৰ অভিযোগ কৰা হৈছিল আউকান জিলা ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত বৰাক কৰা হৈছিল গুৰুত্বহীন এআইচিচিৰ এজন সাধাৰণ সম্পাদকে গুৰুত্বহীন কৰিছিল বৰাক আৰু পঞ্চায়ত নিৰ্বাচনত বৰাক গুৰুত্বহীন কৰি প্ৰভাৱ হটুৱাইছিল ৰকিবুলে নামত প্ৰাৰ্থী বাছনিৰ দায়িত্ব দিয়া হৈছিল জিলা কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচনৰ বিফলতাৰ বাবে ভূপেন বৰাকে কৰা হল দুখী আৰু গৌৰৱ পাকিস্তান লিংকক একেমুখে অস্বীকাৰ কৰাত ব্যৰ্থতা দীৰ্ঘহীন স্পষ্টভাৱে অস্বীকাৰ কৰা নাছিল পাকিস্তান লিংকৰ অভিযোগ প্ৰদেশ কংগ্ৰেছত ৰকিবুল হুছেইনৰ প্ৰভাৱে উজনিত ক্ষতি কৰিছে কংগ্ৰেছৰ ৰকিবুল জিতেন্দ্ৰ সিঙৰ ঘনিষ্ঠতাই সংকটৰ দিশে ঠেলিছে কংগ্ৰেছক দলৰ গুৰুত্বপূৰ্ণ বিষয়ত ভূপেন বৰাক কৰা হৈছিল এলাগি জ্যেষ্ঠ নেতা হিচাপে প্ৰাপ্য সন্মানৰ পৰাও কৰা হৈছিল এলাগি আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ কংগ্ৰেছ দল কিয় এৰিছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুখ খুলিলে হিমন্তই কংগ্ৰেছ দল কিয় এৰিছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ মিটিঙত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাক আৰু গৌৰৱ গগৈ মিটিঙত কেবিনেট মন্ত্ৰীসকলক যাবলৈ নিৰ্দেশ দিছিল ইয়াৰ বিৰোধিতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই দল এৰাৰ ইচ্ছু আছিল গৌৰৱ গগৈ আৰু মই গৌৰৱ গগৈৰ মিটিঙলৈ যোৱাই নাছিলো অসমৰ কেবিনেট মন্ত্ৰীসকলৰ মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব কিন্তু গৌৰৱ গগৈ মিটিঙলৈ মই নাযাওঁ মই সাংবিধানিক পদবীত আছো মই এই কাম কেতিয়াও কৰিব নোৱাৰো তৰুণ গগৈৰ মুখত এই কথা কৈছিলো এইবোৰ কথা মই কোৱা নাছিলো ভগৱানে মোক বহুত দিলে বাবে মই কোৱা নাছিলো আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনে ৰাজ্যৰ নিৰ্বাচনত প্ৰভাৱ পেলাব ভূপেন বৰাৰ ভয়ংকৰ স্বীকাৰোক্তি 26ৰ বিধানসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে সিমানে অস্বস্তিত বাঢ়িছে কংগ্ৰেছ শিবিৰত গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তিয়ে ভূপেন বৰাৰ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনে প্ৰভাৱ পেলাব ৰাজ্যৰ নিৰ্বাচনত প্ৰতিফলিত হ'ব এছআইটিয়ে পোহৰলৈ অনা ভয়ংকৰ তথ্যক লৈ ৰাজ্যৰ প্ৰতিক্ৰিয়া এই বিষয় নিৰ্বাচনত ৰাজ্যৰ ৰায়দানতো গভীৰ প্ৰভাৱ পেলাব এছআইটিয়ে পোহৰলৈ অনা তথ্যসমূহক লৈ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এনে বিষয়বোৰ ৰাইজে সহজভাৱে লোৱা নাই বিজেপিত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য বিজেপিত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছ নেতাই যোগ দিব বিজেপিত অৱশেষত সিদ্ধান্ত ললে ভূপেন বৰাই কাইলৈ পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী যোগদানৰ সময় নিৰ্ধাৰণ কৰিব টেলিফোনকে মুখ্যমন্ত্ৰীৰ সৈতে বহা বৈঠকৰ পাছত ঘোষণা ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা বহু সময় আলোচনাৰ অন্তত সিদ্ধান্ত ভূপেন বৰাৰ আনুষ্ঠানিকতা ৰক্ষা কৰি সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা বিজেপিত যোগদানৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বাসগৃহৰ বাহিৰত সংখ্যালঘুৰ ভিৰ বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বিজেপিত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছৰ নেতাই যোগ দিব বিজেপিত অৱশেষত সিদ্ধান্ত ল'লে ভূপেন বৰাই কাইলৈ পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী যোগদানৰ সময় নিৰ্ধাৰণ কৰিব দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ সৈতে বহা বৈঠকৰ পাছত ঘোষণা ভূপেন বৰা ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা জনাইছো আন এটা খবৰ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত লাখ লাখ মহিলাই পাব 9,000 কোটি টকা ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব 9,000 কোটি টকা 20 ফেব্ৰুৱাৰীত 8,000 টকা প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰীৰ এতিয়া 9,000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব 9,000 কোটি টকা 20 ফেব্ৰুৱাৰীত 8,000 টকা প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰীৰ এতিয়া 9,000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব 9,000 কোটি টকা 20 ফেব্ৰুৱাৰীত 8,000 টকা প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰীৰ এতিয়া 9,000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ জনাইছো আন এটা খবৰ বজাৰত দাম বাঢ়িলে যদি কোনোবা বিক্ৰী হয় তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই অথদিনে যিয়ে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাইছে আৰু পিছৰ দিনাই বিজেপিৰ সৈতে মিত্ৰতা কৰিছে নাম নোলোৱাকৈ ভূপেন বৰাক তীব্ৰ আক্ৰমণ নৰেন্দ্ৰ গগৈ বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাই থাকি পিছদিনে বিজেপিৰ সৈতে মিত্ৰতা কৰা ব্যক্তিয়ে জনগণৰ বাবে একো কৰিব নোৱাৰে ভূপেন বৰা পদত্যাগক লৈ সৰব নৰেন্দ্ৰ গগৈ জনাইছো আন এটা খবৰ মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা যাব লাগিব জেললৈ বিপদত পৰিব মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ এতিয়া পৰিশোধ কৰা হোৱা নাই ধাৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ সৰ্বমুঠ ধাৰ আছিল 12,500 কোটি টকা মাত্ৰ 2,304.30 কোটি টকাৰ ঋণহে পৰিশোধ কৰিলে চৰকাৰে